So hello everyone. আপোনালোকে যেহেতু JEE কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু মই যিখিনি JEE আপোনালোকক ইয়াতে কাৰেণ্ট এফেয়াৰ আলোচনা কৰিম সেইখিনি আপোনালোকে এক্সামত বহুত বেছি দেখা পাব আৰু লগতে আমি ৰিলেভেন্ট বস্তুখিনি সদায় পঢ়িব লাগে মই বহুত বেছি সোর্স দেখিছো যে যিবিলাক ৰিলেভেন্ট নহয় সেই টপিকখিনিও কিন্তু আপোনালোকক পঢ়াই আছে বা আপোনালোকে পঢ়ি গৈ আছে আৰু আমাৰ লগত যিসকলে জয়েন হৈ আছে আমাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপ হয় তেওঁলোকে নিশ্চয়ৰূপে জানে আমি কেনে ধৰণে পেপাৰ প্যাটাৰ্ন বিলাক ফলো কৰো সো গটিকে কারেন্ট এফেয়ার বুলি কলে মই এটা কথাই কম আপোনালোকৰ ষ্টেটিক টপিকটো কিন্তু কমপ্লিট হৈ যায় যিসকলে কারেন্ট এফেয়াৰটো বহুত বেছি ভাল ধৰণে জানে তেওঁলোকে বুজি পাব এই কথাটো আপোনালোকে মই এটা কথাই কম ইয়াতে তাৰ পিছত স্টাৰ্ট কৰিম যে আপোনালোকে JEE কাৰণে পেপাৰখন চাইছে তাতে জিকে কিছুমান এনেকুৱা জিকে দেখিছে আপোনালোকৰ যি আজিলৈকে আপোনালোকে দেখা নাই এনেকুৱা ধৰণৰ জিকে দেখিছে এইবোৰ কোৰ পৰা আহিছে কারেন্ট এফেয়াৰ পৰা আহিছে অৰ্থাৎ কারেন্ট এফেয়াৰ ষ্টেটিক টপিক বিলাক তাত ফলো কৰিছে গতিকে মই ভাবো এই যেটো সেশন হ'ব এটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব আপোনালোকে সকলোৱে চাব সো স্টাৰ্ট কৰো আমি আৰু মই এটা কথা কম আপোনালোকে পেপাৰ দেখা পাব আমি যিখিনি কথা আলোচনা কৰিম প্ৰথমতে যদি আলোচনা কৰো 52nd চিফ জাস্টিস অফ ইন্ডিয়া 52nd চিফ জাস্টিস অফ ইন্ডিয়া কোন হয় বি.আৰ. গাবাই ঠিক আছে বি.আৰ. গাবাই হৈছে চিফ জাস্টিস অফ ইন্ডিয়া ওকে গাবাই শব্দটো আৰু জাস্টিস শব্দটো মনত ৰাখিলে হৈ গল অৰ্থাৎ এটো নেমনিক্স হয় আৰু নেমনিক্স খিনি মই ইয়াতে আলোচনা নকৰো কাৰণ বহুত বেছি দীঘল হৈ যাব ভিডিওটো আৰু চিফ জাস্টিস অফ ইন্ডিয়াৰ শৰ্ট ফৰ্মটো কি হয় CJI বুলি কোৱা হয় নেক্সট যদি চাও আমি জম্মু কাশ্মীৰ আৰু লাডাখৰ চিফ জাস্টিস কোন হয় ঠিক আছে জাস্টিস অৰুণ পাল্লি হৈছে জম্মু কাশ্মীৰ লাডাখৰ কি হয় তেওঁ চিফ জাস্টিস হয় ঠিক আছে আৰু ইয়াতে যদি আমি চাও চিফ জাস্টিস অফ মণিপুৰ হাই কোৰ্ট জাস্টিস কে সোমশেখৰ বহুত বেছি ইম্পৰ্টেন্ট মনত ৰাখিব এক্সামত অহা বহুত বেছি চান্স আছে নেক্সট যদি তেলেংগানা হাই কোৰ্টৰ চিফ জাস্টিস কোন হয় জাস্টিস সুজয় পল হৈছে তেলেংগানা হাই কোৰ্টৰ চিফ জাস্টিস আৰু চিফ জাস্টিস অফ উৰিষ্যা হাই কোৰ্ট জাস্টিস হৰিশ টণ্ডন বহুত বেছি ইম্পৰ্টেন্ট হয় উৰিষ্যাৰ হাই কোৰ্টৰ চিফ জাস্টিস কোন হয় হৰিশ টণ্ডন আৰু যেহেতু আমি যিবিলাক আপোনালোকক আলোচনা কৰাম এইখিনি বহুত ৰিলেভেন্ট বস্তু হয় যত আপোনালোকে আজিকালি ইউটিউবত বহুত বেছি সোর্স পায় যায় যে ইটো বস্তু চাইছে হিটো চাইছে ৰিলেভেন্ট বস্তুখিনি কিন্তু কোনেও পোৱাটো অসুবিধা হৈ গৈছে গতিকে মই আমাৰ চেনেলত এটোৱে দিব বিচাৰো যে ৰিলেভেন্ট বস্তুখিনি চাওক সকলোৱে জাস্টিস আলোক আৰাধে চিফ জাস্টিস কিহৰ হয় বম্বে হাই কোৰ্টৰ চিফ জাস্টিস কোন হয় তেতিয়াহলে আলোক আৰাধে মনত ৰাখিব আৰু জাস্টিস দেবেন্দ্ৰ কুমাৰ উপাধ্যায় দিল্লী হাই কোৰ্টৰ চিফ জাস্টিস হয় বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে নেক্সট যদি চাও আমি তুহিন কান্ত পাণ্ডে এপইন্টেড হৈছে 11th সেবি চেয়াৰপাৰসন গতিকে সেবিৰ 11th চেয়াৰপাৰসন কোন হয় তুহিন কান্ত পাণ্ডে ৰিপ্লেস হৈছে মাধৱী পুৰীবুচ সেবি ৰেগুলেটৰ সেবি সাধাৰণতে কি হয় সেবিয়ে যিবিলাক ষ্টক মাৰ্কেট মানে মানি ৰেগুলেটৰ ওপৰত কাম কৰে অৰ্থাৎ ৰেগুলেটৰ ফৰ দা সিকিউৰিটি মাৰ্কেট অফ ইণ্ডিয়া যাক সেবি বুলি কোৱা হয় আপোনালোকে নিশ্চয়ৰূপে জানে আৰু তেতিয়াহলে 11th সেবি চেয়াৰপাৰসন কোন হয় তুহিন কান্ত পাণ্ডে এপইন্ট হৈছে নেক্সট দিল্লী CM কোন হয় ৰেখা গুপ্তা sworn in as দিল্লী CM আৰু ডেপুটি CM কোন হয় পাৰভেজ বৰ্মা আৰু গভৰ্ণৰ কোন হয় VK সেক্সেনা নেক্সট যদি চাও আমি ইলেকশন কমিশন অফ ইণ্ডিয়া মোস্ট ইম্পৰ্টেন্ট গতিকে মোস্ট ইম্পৰ্টেন্ট হয় ইলেকশন কমিশন অফ ইণ্ডিয়া জ্ঞানেশ কুমাৰ এপইন্টেড হৈছে নতুনকৈ নিউ চিফ ইলেকশন কমিশনাৰ আৰু যদি আমাক কয় 26 চিফ ইলেকশন কমিশনাৰ জ্ঞানেশ কুমাৰ আৰু যদি আমি চাও অৰ্ডাৰ কমিশন খিনি ইম্পৰ্টেন্ট নাই জাস্ট আমি ইলেকশন কমিশন অফ ইণ্ডিয়া ECI বুলি কোৱা হয় জ্ঞানেশ কুমাৰ এপইন্ট হৈছে 26th ঠিক আছে নেক্সট যদি চাও নিউ ফাইনেন্স সেক্ৰেটাৰী কোন হয় অজয় সেঠ বহুত বেছি ইম্পৰ্টেন্ট গতিকে এইখিনি বস্তু আমি এই এক্সামটোৰ কাৰণে চোৱাটো বহুত বেছি ইম্পৰ্টেন্ট নিউ ফাইনেন্স সেক্ৰেটাৰী অজয় সেঠ বি অনন্ত নাগেশ্বৰন হয়নে বি অনন্ত নাগেশ্বৰন হৈছে টাৰ্ম এজ চিফ ইকনমিক এডভাইজাৰ যা এক্সটেন্ড কৰি দিছে যেটো তেওঁৰ টেনিয়ৰ হয় এক্সটেন্ডেড টু মাৰ্চ 2027 লৈকে তেতিয়াহলে আমি যদি কওঁ চিফ ইকনমিক এডভাইজাৰ কোন হয় বি আনন্দ নাগেশ্বৰন নেক্সট যদি চাও
চেণ্টাৰ এক্সটেণ্ড টেনিয়ৰ অফ নীতি আয়োগ অৰ্থাৎ নীতি আয়োগে এক্সটেণ্ড কৰি দিছে যে টেনিয়ৰটো কাৰ CEO সুব্ৰমণিয়াম বাই 1 year অৰ্থাৎ এবছৰৰ কাৰণে নীতি আয়োগে সুব্ৰমণিয়ামক CEO হিচাপে আকৌ এবছৰ বঢ়াই দিছে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু শক্তিকান্ত দাস এপইণ্টেড প্ৰিন্সিপাল ছেক্ৰেটাৰী টু PM মোদী এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট যদি চাওঁ চেয়াৰপাৰ্চন অফ ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন IBA চেয়াৰমেন কোন হয় অধ্যক্ষ কোন হয় চাল্লা শ্ৰীনিবাসলু ছেট্টি হয় নেক্সট যদি চাওঁ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড অৰ্থাৎ HPCLৰ CMD কোন হয় বিকাশ কৌশল হয় ঠিক আছে আৰু বহুত বেছি ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ IFS আপোনালোকে জানেই IFS ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ অফিচাৰ নিধি তিৱাৰী হয় আৰু প্ৰাইভেট ছেক্ৰেটাৰীটো আমি যদি কওঁ প্ৰাইভেট ছেক্ৰেটাৰীটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী অৰ্থাৎ নৰেন্দ্ৰ মোদী প্ৰাইভেট ছেক্ৰেটাৰী কোন হয় নিধি তিৱাৰী যিটো এই পদবীটো পাবৰ কাৰণে আমি কি ক'ব লাগে ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ অৰ্থাৎ IFS অফিচাৰ হোৱাটো দৰকাৰ অৰ্থাৎ নিধি তিৱাৰী হৈছে ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচৰ অফিচাৰ যি প্ৰাইভেট ছেক্ৰেটাৰী প্ৰাইম মিনিষ্টাৰৰ হয় ঠিক আছে আৰু চেয়াৰপাৰ্চন অফ দ্য 23rd ল কমিশ্যন অফ ইণ্ডিয়া এডভাইজৰী বডি টু দ্য মিনিষ্ট্ৰী অফ ল এণ্ড জাষ্টিচ এক্সিকিউটিভ বডি চেয়াৰপাৰ্চন অফ ল কমিশ্যন অফ ইণ্ডিয়া ফৰ্মাৰ SC জাৰ্জ দীনেশ মহেশ্বৰী কি হয় তেতিয়াহ'লে চেয়াৰপাৰ্চন অফ দ্য 23rd ল কমিশ্যন অফ ইণ্ডিয়া আৰু চেয়াৰপাৰ্চন অফ IWLF যি আমি মীৰাবাই চানুৰ বিষয়ে পঢ়ি আছিলোঁ গতিকে মীৰাবাই চানু আৰু কেতিয়াবা পৰীক্ষাত আহে যে চাইখম বুলি আমাক সুধিব পাৰে চাইখম বুলি কাক কোৱা হয় মীৰাবাই চানু অৰ্থাৎ চাইখম মীৰাবাই চানু হৈছে কি হৈছে ইণ্ডিয়ান ৱেইট লিফটিং ফেডাৰেশ্যন চেয়াৰপাৰ্চন ঠিক আছে আৰু যদি চাওঁ ডাইৰেক্টৰ জেনেৰেল অফ দ্য ICAR বহুত ইম্পৰ্টেণ্ট ডক্টৰ মাংগিল লাল জাট আৰু নেক্সট ডেপুটি গভৰ্ণৰ অফ RBI ডেপুটি গভৰ্ণৰ পুনাম গুপ্তা হয়নে দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ নেম পুনাম গুপ্তা এজ ইটছ ডেপুটি গভৰ্ণৰ ৰিপ্লেচিং আৰু কাৰ ঠাইত ৰিপ্লেচিং হৈছে মাইকেল পাট্ৰা ঠিক আছে আৰু চিফ ইণ্টেলিজেঞ্চ ব্যুৰোৰ চিফ কোন হয় The central government has extended the tenure intelligence bureau ডাইৰেক্টৰ তপন কুমাৰ ডেকা বহুতে জানে সকলোৱে এই কুৱেশ্যনটো জানে এবছৰৰ কাৰণে তেওঁক বৃদ্ধি কৰাই দিছে আকৌ টেনিয়ৰটো এক্সটেণ্ড কৰি দিছে গতিকে তপন কুমাৰ ডেকাই হ'ব ইণ্টেলিজেঞ্চ ব্যুৰোৰ চিফ নেক্সট 1 year এক্সটেনশ্যন এজ চেয়াৰমেন অফ DRDO সকলোৱে ইয়াক চিনি পায় ডক্টৰ সমীৰ V কামাত যি এবছৰৰ কাৰণে এক্সটেনশ্যন কৰিছে বৃদ্ধি কৰিছে এবছৰৰ কাৰণে তেওঁ টেনিয়ৰত থাকিব আৰু বেছিকৈ DRDOৰ চেয়াৰমেন হয় কোন সমীৰ V কামাত 2020 May 31 পৰা 2026 CBI director gets 1 year extension till 2026 প্ৰবীণ সুদ CBI director এবছৰৰ কাৰণে আকৌ এক্সটেণ্ড কৰিছে 2026 লৈকে প্ৰবীণ সুদ হয় ওকে তাৰপিছত ভাইচ চিফ অফ দ্য এয়াৰ ষ্টাফ অফ দ্য ইণ্ডিয়ান এয়াৰফ'ৰ্ছৰ কোন হয় ভাইচ নৰ্মদেশ্বৰ তিৱাৰী আৰু নালচাৰ এক্সিকিউটিভ চেয়াৰমেন বহুত বেছি ইম্পৰ্টেণ্ট জাষ্টিছ সূৰ্যকান্ত হৈছে এক্সিকিউটিভ চেয়াৰমেন অফ নালচা চেয়াৰমেন অফ UPSC সকলোৱে জানে অজয় কুমাৰ এজ দ্য নিউ চেয়াৰপাৰ্চন অফ দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন নেক্সট যদি চাওঁ ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্ট আৰু আজি এইখিনিয়ে আছিলে যিখিনি ইম্পৰ্টেণ্ট হয় এইখিনি আপোনালোকে একদম মনত ৰাখি ল'ব নেক্সট আমি কালিলৈ বহুত বেছি ইম্পৰ্টেণ্ট কিছুমান চাম তাৰ লগতে আৰু কেইটামান মই কথা ইম্পৰ্টেণ্ট আপোনালোকক দেখুৱাই দিলে ভাল হ'ব আৰু লগতে ডাইৰেক্টৰ জেনেৰেল অফ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPF জ্ঞানেন্দ্ৰ প্ৰতাপ সিং আৰু চেয়াৰমেন অফ মেনেজিং ডাইৰেক্টৰ CMD ফুড কৰ্পৰেশ্যন অৰ্থাৎ FCR অচ্যুতোষ অগ্নিহোত্ৰী আৰু এটা কথা আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আছিলে চেয়াৰমেন অফ দ্য ইকনমিক এডভাইজৰী কাউন্সিল টু দ্য প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ ইকনমিক এডভাইজৰী কাউন্সিলৰ প্ৰাইম মিনিষ্টাৰ কোন হয় যে আমি শ্বৰ্ট ফৰ্মত PM বুলি কওঁ অৰ্থাৎ EAC ইকনমিক এডভাইজৰী কাউন্সিল প্ৰাইম মিনিষ্টাৰ হৈছে S মহেন্দ্ৰ দেৱ আৰু এফালে প্ৰেছিডেণ্ট অফ দ্য কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী CII ৰাজীৱ মেমানী ইম্পৰ্টেণ্ট হয় আৰু এটা ইম্পৰ্টেণ্ট আছে আমাৰ কাৰণে ইণ্টেলিজেঞ্চ বিগ কেট এলায়েন্সৰ প্ৰেছিডেণ্ট কোন হয় যাক আমি জানো যে ইউনিয়ন মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট বা ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ মিনিষ্টাৰ গতিকে ভূপেন্দ্ৰ যাদৱ হয় আৰু এই তিনিটা কথা আমি মনত ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু নিউ চেয়াৰমেন
অফ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ ডক্টৰ ভি নাৰায়ণ, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট আছিলে ফাৰ্ষ্ট ওমেন 8-day কেম্প, অৰ্থাৎ ADC 8-day কেম্প ইণ্ডিয়ান প্ৰেচিডেণ্ট কোন হয়? লেফটেনেণ্ট কমাণ্ডাৰ, ফাৰ্ষ্ট ওমেন হয়, ফিমেল হয়, যা SSB সোলাংকি বুলি কোৱা হয়। SSB সোলাংকি এপইণ্ট হৈছে 8-day কেম্প। 8-day কেম্প মানে হৈছে ADC শ্বৰ্ট ফৰ্মত কোৱা হয়। আৰু বিকামিং দ্য ফাৰ্ষ্ট ওমেন অফিচাৰ ফ্ৰম দ্য ইণ্ডিয়ান নেভি টু হোল্ড দিছ অনাৰ, এই অনাৰটো ফাৰ্ষ্ট মহিলা হয়নে, মহিলা আৰু তেওঁ কৰ্মগত হয় ইণ্ডিয়ান নেভিত, এই অনাৰটো লাভ কৰিছে, সন্মানটো লাভ কৰিছে, যাৰ তেওঁৰ নাম হৈছে SSB সোলাংকি, ঠিক আছে। বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু আজি আমি এইখিনি ডিছকাছ কৰিলোঁ। আপোনালোকে নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু সদায় আপোনালোকক দিয়া হ'ব কাৰেণ্ট এফেয়াৰ, যিখিনি আমাৰ গুৱাহাটী হাইকোৰ্ট JEE কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। আৰু গুৱাহাটী হাইকোৰ্টৰ JEE জাৰ্ণিটোৰ আমাৰ লগত বহুত বেছি কেণ্ডিডেট জইন হৈ আছে, আৰু তেওঁলোকেও যদি এই ভিডিঅ'টো চাইছে নিশ্চয়ৰূপে ইয়াতে এটা কমেণ্ট কৰি থৈ যাব, যাৰ দ্বাৰা আমিও মটিভেট হ'ম ভিডিঅ'টো দিবলৈ।